মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মডেল অক্সিলাৰী ভাৰ্বৰ বিষয়ে নোটছ লিখিবলৈ দিছিলো তোমালোকক মডেল অক্সিলাৰী ভাৰ্বৰ বিষয়ে নোটছ লিখিবলৈ দিছিলো আশা কৰো সকলোৱে লিখিছা এতিয়া আমি হেতুনো কি সেই বিষয়ে জানো আহা তোমালোকে ভাৰ্ব মানে কি জানা টেন্সত মই শিকাইছো ক্ৰিয়াপদ যেটো যোৱাবাৰৰ 7ত থাকোতে মই শিকাইছো ভাৰ্ব মানে কি এতিয়া ভাৰ্বৰ কিছুমান প্ৰকাৰ থাকে এটো এটা প্ৰকাৰ চোৱা প্ৰিন্সিপাল ভাৰ্ব এণ্ড অক্সিলাৰী ভাৰ্ব ভাৰ্বৰ এটা প্ৰকাৰ মুখ্য ক্ৰিয়া আৰু সহায়কাৰী প্ৰিন্সিপাল ভাৰ্ব কোনবোৰ মই যে টেন্স শিকাওতে মেইন ভাৰ্ব বুলি লিখাইছিলো গো ৰান ৰাইট ৱৰ্ক প্লে ডু নিউ ডাজ এবিলাক যে পঢ়িছিলা ডু ডিড ডান গো এণ্ড গান হেবিলাক যে পঢ়িছিলা হেবিলাক হল প্ৰিন্সিপাল ভাৰ্ব বা মেইন যেটো ভাৰ্ব হেতু তাৰ লগতে আৰু কিছুমান ভাৰ্ব আছে বি ভাৰ্ববোৰ যেনেকে এম ইজ আৰ ৱাজ ৱেৰ হেবিলাক তাৰ লগতে আৰু কিছুমান আছে মে আছে কেন আছে বি ভাৰ্ব এখিনি উইল শ্যাল তাৰ পিছত ইজ আৰ কেন ডিড ডু পা ডিড ভাৰ্ব হেজ এবিলাক ইয়াত দিছে চোৱা এই যিবোৰ প্ৰিন্সিপাল ভাৰ্ব যিখিনি হয় প্ৰিন্সিপাল ভাৰ্বে কাৰুৰ সহায় নলুৱাকৈ নিজস্বভাৱে কাম সমাধা কৰিছে এতিয়া ইউ গো বাক্যটো কমপ্লিট হৈছে কাৰো হেল্প লগা নাই এতিয়া গো ভাৰ্বটোৱে কাৰুৰ হেল্প লোৱা নাই ঠিক আছে হেল্প নলুৱাকৈ যিবিলাক ভাৰ্ব বহে হেতু হল মেইন ভাৰ্ব জানা তোমালোকে যিবিলাক ভাৰ্বে নিজে কাৰুৰ সহায় নলুৱাকৈ কাম সম্পূৰ্ণ কৰিব পাৰে হেবোৰ ভাৰ্বক প্ৰিন্সিপাল ভাৰ্ব বোলে কিন্তু বি গ্ৰুপত যিবোৰ মে কেন উইল শ্যাল ইজ আৰ কেন ডিড হেজ এইবোৰ ভাৰ্ব নিজে সম্পূৰ্ণ নহয় মানে এইবোৰ অকলে বহিব নোৱাৰে ঠিক আছে অৰ্থাৎ প্ৰিন্সিপাল ভাৰ্বৰ সহায় নললে স্বয়ং সম্পূৰ্ণ নহয় প্ৰিন্সিপাল ভাৰ্বক সহায় কৰিবৰ বাবে যিবোৰ ভাৰ্ব ব্যৱহাৰ কৰা হয় সেইবোৰ অক্সিলাৰী ভাৰ্ব বোলে তোমালোকে যে লিখিলা সেই ভাৰ্ববোৰে প্ৰিন্সিপাল ভাৰ্বক হেল্পাৰ হিচাপে বহে কোনবোৰ এতিয়া অক্সিলাৰী ভাৰ্ব ইয়াত চাই লোৱা বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ এইবোৰ টেন্সত মই শিকাইছো এইবোৰ পাই আহিছা হেভ ভাৰ্ব আছিলে হেজ আৰু হেড পাষ্ট ফৰ্ম ডু ভাৰ্ব আছিলে ডু ডিড ডান হেগিটা তাৰ পিছত মে আছিলে মে মাইট পাষ্ট টেন্সত ব্ৰেকেটত দিছে মাইট কেন হল কুড শ্যাল উইল হল শুড উড এইবোৰ পাষ্ট টেন্সৰ ফৰ্মও দিছে এইবোৰ হল অক্সিলাৰী ভাৰ্ব ঠিক আছে এক্সাম্পল চাই লোৱা বি ভাৰ্বটো হেভ ভাৰ্ব আৰু ডু ভাৰ্ব প্ৰিন্সিপাল আৰু অক্সিলাৰী দুইটা ভাৰ্বতে ব্যৱহাৰ হয় বি ভাৰ্বৰ কেতিয়াবা বি ভাৰ্ব হেভ ভাৰ্ব ডু ভাৰ্বৰ যিখিনি আছে সেইখিনি প্ৰিন্সিপাল আৰু অক্সিলাৰী দুইটা ক্ষেত্ৰতে কেতিয়াবা বহে এতিয়া চাই লবা আই এম কোৱাইট ৰাইট ইয়াত এম শব্দটো প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে মই যথেষ্ট শুদ্ধ হি হেজ এ ফাইন পেইন এতিয়া হেজ ভাৰ্বটো হেল্পিং নহয় অক্সিলাৰী হিচাপে বহা নাই প্ৰিন্সিপাল হিচাপে বহিছে প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে যে মোৰ তাৰ এটা ভাল কলম আছে আই ডু মাই ডিউটি ইয়াত ডু প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে এতিয়া অক্সিলাৰী ভাৰ্ব হিচাপে এমটো চোৱা একেই হয় এম কিন্তু অক্সিলাৰী ফৰ্মত কেনেকে বহিছে চোৱা আই এম ৰাইটিং এ লেটাৰ মই এখন চিঠি লিখি আছো তো ৰাইটিং হল ইয়াত মেইন ভাৰ্বৰ লগত বহিছে এম হেল্পিং হিচাপে বহিছে আই এম ৰাইটিং এইটো প্ৰেজেন্ট কন্টিনিউয়াছত হি হেজ ডান দা ৱৰ্ক এতিয়া ডান ভাৰ্বৰ লগত হেজ শব্দটো হেজটো অক্সিলাৰী হিচাপে বহিছে আই ডু নট ডু দিছ বেড ৱৰ্ক ইয়াত ডু শব্দটো অক্সিলাৰী ভাৰ্ব হিচাপে বহিছে এইটো হল মেইন ভাৰ্ব দেখিছানে আই ডু নট ডু দুবাৰ আহিছে এবাৰ প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে আৰু এবাৰ অক্সিলাৰী ভাৰ্ব হিচাপে বহিছে এতিয়া আৰু কেইটামান উদাহৰণ আছে চাই লবা বি ভাৰ্ব অক্সিলাৰী ভাৰ্ব ইয়াত কিছুমান প্ৰয়োগ দিছে চোৱা বি ভাৰ্ব কোনবোৰ এম ইজ আৰ ৱাজ আৰু ৱেৰ পাষ্ট টেন্সত ৱাজ ৱেৰ এম ইজ আৰ টু প্ৰেজেন্ট টেন্সত ইউজ হয় আই এম ইটিং ফ্ৰুট ইটিংটো হল মেইন ভাৰ্ব এমটো হল বি ভাৰ্ব হিচাপে বহিছে উই আৰ ৰানিং নাও ইউ আৰ সিটিং অন দ্য চেয়াৰ
They are swimming. The monkey is jumping. She was dancing yesterday. The boys were playing cricket. এতিয়া ইয়াত অসমীয়াটো দিয়া আছে এখন লাইভ ফ্ৰেণ্ডৰ পৰা পঢ়াইছো লাইভ ফ্ৰেণ্ডখন যদি তোমালোকৰ আছে তেতিয়াহলে তোমালোকে চাব পাৰিবা পেজ নাম্বাৰ 73 এখিনি এটো চেপ্টাৰত আছে চোৱা kinds of verbs পেজ নাম্বাৰ 71 ইয়াত আছে ট্ৰানজিটিভ ইনট্ৰানজিটিভ হেবোৰ মই পঢ়ালো তোমালোকক have verbৰ ইউজ কিছুমান চোৱা I have come just মই just এই মাত্ৰ আহিছো You have finished the work we have done the work ইয়াত দেখিছানে মেইন ভাৰ্বটোৰ লগত has have এটো সহায়কাৰী হিচাপে বহিছে হেল্পিং হিচাপে বহিছে এতিয়া do ভাৰ্বো চোৱা সহায় অক্সিলাৰী হিচাপে কেনেকে বহিছে চোৱা does did do does the boy go to school এটা go principal verb does to সহায়কাৰী হিচাপে বহিছে did the man do the work do you want anything want to হল main verb do হল সহায়কাৰী তোমাৰ কিবা বিচাৰিছা নেকি he does not do the work তেওঁ কামটো কৰা নাই they did not play football তেওঁলোকে ফুটবল খেলা নাছিল the players don't touch the ball with their hands তেনেকে এতিয়া কালাৰটো এতিয়া তলত বি ভাৰ্ব আৰু হেভ ভাৰ্বটো প্ৰিন্সিপাল ভাৰ্ব হিচাপেও বহিছে এটো চোৱা আই এম হ্যাপি মই সুখী ইউ আৰ গুড তুমি ভাল হি ইজ এ টল বয় দ্য মেন ইজ হাংৰি ইয়াত যে আন্ডাৰলাইন কৰি দিয়া আছে ইয়াত অক্সিলাৰী ভাৰ্বটো মেইন ভাৰ্ব হিচাপে বহিছে ইয়াতটো আৰু বেলেগ ভাৰ্ব নোপোৱা ইয়াত বেলেগ ভাৰ্ব আছে জানো অনুপ ওয়াজ এ ক্লেভাৰ বয় ইয়াতটো আৰু ভাৰ্ব বেলেগ নাই পোৱা ওয়াজ বাহিৰে ওয়াজ হে আছে তো ওয়াজ টু প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে ঠিক আছে এখিনি হল বি ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্ব এখিনি আমি পঢ়িলো এতিয়া তোমালোকক নোটছত দিয়া মতে যিখিনি ভাৰ্ব আছিলে can could should must সেইখিনিও অক্সিলাৰী ভাৰ্বৰ আন্ডাৰতে আহি যায় এতিয়া shall আৰু shouldৰ ইউজবোৰ চোৱা এইখিনিৰ ইউজেছবোৰ তাত অসমীয়াত ধুনীয়াকে লিখি দিছো বুজি পাইছাই নিশ্চয় shallৰ ব্যৱহাৰ চোৱা সাধাৰণতে ভৱিষ্যৎ কাল বুজাবলৈ ফাৰ্ষ্ট পাৰসনৰ সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰত shall ব্যৱহাৰ হয় এটো জানাই I shall go we shall go হেবিলাক তেনেদৰে ফিউচাৰ টেন্স গঠন কৰিবলৈ আন ভাৰ্বক সহায় কৰিলে shall বহে ঠিক আছে সেকেন্ড আৰু থাৰ্ড পাৰসনটো তলত দিয়া অৰ্থত shall ব্যৱহাৰ কৰা হয় এটো চাবা আদেশ দিয়া অৰ্থত shall বহে চোৱা you shall love your neighbors তুমি তোমাৰ নেবৰ সকলক ভাল পাব লাগিব প্ৰমিস প্ৰতিশ্ৰুতি দিয়াটো বহে হেতু সেন্সটো বহে you shall have a reward তুমি এটা ৰিৱাৰ্ড পাবা ভয় প্ৰদৰ্শন ভয় দেখুৱা তেনেকুৱাও সেন্সটো shall ভাৰ্বটো ইউজ হয় he shall be punished সংকল্প you shall obey me তুমি মোৰ প্ৰতি বাধ্য হ'ব লাগিব সংকল্প এইগিটা যে দিছে এইগিটা সেন্সত shall ভাৰ্বটো ইউজ হয় should হল past tense shallৰ past tenseত should হয় ই অতীত কালত ভৱিষ্যত বুজায় যেনে future in the past I told him that I should start tomorrow মই তাক কৈছিলো যে মই কালিলৈ আৰম্ভ কৰিম এতিয়া ডিউটি কৰ্তব্য বাধ্যবাধকতা এইবোৰ বুজাবলৈ শুড ইউজ হয় তুমি যে লিখিছা উই শুড হেল্প দ্য পোৰ আমি দুখীয়াক সহায় কৰিব লাগে চিলড্ৰেন শুড অবে দেয়াৰ পেৰেন্টছ ইয়াত হেৰি বুজাইছে মানে বাধ্য আৰু কৰিব লাগে তেনেকুৱা সেন্সত শুড শব্দটো ইউজ হৈছে ইউ শুড গো টু স্কুল তুমি স্কুললৈ যাব লাগে সম্ভাৱনা বুজাবলৈও শুড ইউজ হয় সম্ভাৱনা বুজাবলৈ দিস বুক শুড বি হেল্পফুল টু হিম কিতাপখন তেওঁৰ বাবে সহায়কাৰী হ'ব পাৰে হলে এতিয়া শুড আৰু শেলৰ ব্যৱহাৰ পালো আৰু আছে উইল উড সাধাৰণতে ভৱিষ্যৎ কাল বুজাবলৈ সেকেন্ড আৰু থাৰ্ড পাৰসনত উইল ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি ফাৰ্ষ্ট পাৰসনৰ লগতো উইল ব্যৱহাৰ কৰা যায় আইৰ লগতো উইল বহে ইচ্ছা প্ৰতিজ্ঞা ভয় প্ৰদৰ্শন সংকল্প এবিলাকত উইল ব্যৱহাৰ হয় ফাৰ্ষ্ট পাৰসন মানে আইৰ লগতো বহে আই বা উই
এতিয়া চোৱা ইচ্ছা বুজাইছে দেই আই উইল লেণ্ড ইউ মাই বুক মই তোমাক মোৰ কিতাপখন দিম প্ৰতিজ্ঞা সেন্সটো বহে উই উইল ডু ইট আমি কামটো কৰিম ভয় প্ৰদৰ্শন আই উইল এভেঞ্জ আপন দ্য ৰং জিয়াৰ ডিটাৰমিনেশ্যন সংকল্প আই উইল নট মিট হিম মই এইটো বুজি পাইছে আৰু প্ৰশ্ন সুধোতে ফাৰ্ষ্ট পাৰ্সনৰ হৈতে সিঙ্গুলাৰ উইল ব্যৱহাৰ পাৰ্সনৰ হৈতে উইল ব্যৱহাৰ কৰা নহয় কোৱেশ্চনিং শব্দত আইৰ লগত উইলটো তেতিয়া ব্যৱহাৰ নহয় কোৱেশ্চন শব্দৰ লগত এতিয়া উড চোৱা উড হল উইলৰ পাষ্ট টেন্স যেনে হি সেড হি উড হেল্প আস হি কৈছিল যে হি আমাক হেল্প কৰিব উডৰ অন্য ৰকমৰ ব্যৱহাৰ আছে ইচ্ছা প্ৰকাশ কৰিবলৈ ইউজ হয় যেনে আই উড গো টু স্কুল হি সেড হি উড ডু হিজ বেষ্ট অতীত অভ্যাস বা সংকল্প বুজাবলৈ আই উড অলৱেজ গো ফৰ এ ৱাক ইন দ্য ৰিভাৰ সাইড বিনয়েৰে কৰা অনুৰোধ বুজাবলৈ আই হোপ ইউ উড লেণ্ড মি দ্য বুক কণ্ডিশ্যন বুজাবলৈ অনিশ্চয়তা এইটো নালাগে বাৰু তাৰপিছত কেন আৰু কুড কেন মানে কেন সদায় প্ৰিন্সিপাল ভাৰ্ব ইয়াৰ পিছত বহা ইনফিনিটিভৰ টু এবিলিটি আৰু পাৰমিশন বুজাবলৈ কেন ব্যৱহাৰ কৰা হয় এবিলিটি মানে পাৰে পৰা অৰ্থত হেতু বুজাইছে আৰু অনুমতি লোৱা অৰ্থত এই দুটা অৰ্থত কেন বহে হি কেন স্পিক ইংলিছ ৱেল হি ভালকৈ ইংৰাজী ক'ব পাৰে আই কেন সুইম মই সাঁতুৰিব পাৰো উই কেন প্লে ফুটবল অনুমতি লোৱা অৰ্থত ইউ কেন ডু ইট অনুমতি দিয়া বা লোৱা তেনেকুৱা ধৰণৰ অনুমতি দিছে ইয়াত তুমি কামটো কৰিব পাৰা ইউ কেন গো নাও তুমি এতিয়া যাব পাৰা কুড টু কেনৰ পাষ্ট টেন্স কেনৰ পাষ্ট টেন্সত কুড হয় হি ট্ৰাইড টু ৱাক বাট কুড নট হি খোজকাঢ়িবলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে পাষ্ট টেন্স ফৰ্মত বহিছে ঠিক আছে পাৰা যিটো অৰ্থত আই ডিড অল ডেট আই কুড মই পৰাখিনি মই গোটেইখিনি কৰিলো সেইটো বুজাইছে ৰিকুৱেষ্ট বুজাবলৈ কুড ইউ টেল মি দ্য টাইম এট কুৱেশ্যন সুধিছে দেই প্ৰেজেণ্ট আৰু ফিউচাৰ টেন্সত কুৱেশ্যন হিচাপে কুড ইউ টেল মি দ্য টাইম তুমি মোক টাইমটো ক'ব পাৰিবা নি কুড ইউ কাম হিয়াৰ টুমৰো তুমি কালিলৈ ইয়াত আহিব পাৰিবা নেকি কুড আই হেভ ইয়ৰ পেইন প্লিজ মই তোমাৰ পেইনটো ল'ব পাৰো নেকি তেনেকুৱা ধৰণৰ হ'লে কেন কুড মে আৰু মাইট মে আৰু তাৰ পাষ্ট টেন্সৰ ৰূপ মাইট দুয়ো অক্সিলাৰী আৰু প্ৰিন্সিপাল ভাৰ্ব এই দুই ৰকমে ব্যৱহাৰ হয় ইচ্ছা মে ইউ বি হেপী ইচ্ছা অৰ্থত বুজাইছে দেই মে গড ব্লেছ ইউ তোমালোকক যি নোট দিছো তাতো লিখা আছে সেইখিনি তোমালোকে ভালকে লিখি ল'বা মনত থাকি যাব উদ্দেশ্য অৰ্থত উই ইট ডেট উই মে লিভ হি ৱৰ্কছ হাৰ্ড ডেট হি মে উইন এ প্ৰাইজ হি মে গো ইউ মে পাছ তেনেকুৱা ধৰণৰ সম্ভাৱনা অনুমতি সেইবোৰ বুজাবলৈ মে মাইট ইউজ হয় মাইটটো পাষ্ট টেন্সত বহে ৰিকুৱেষ্ট বুজাবলৈ মাই আই ডু ইট নাও হি মাইট ৰিকভাৰ চুন পচিবিলিটি বুজাবলৈ পচিবিলিটি সম্ভাৱনা হ'ব যেন লাগিছে সেইটো বুজাইছে হি মাইট ৰিকভাৰ চুন হি সোনকালে ভাল পাব হি মাইট হেভ ছাকচিডেড ইফ হি হেড দ্য ছাপৰ্ট অফ দ্য পিপল মানুহে যদি তাক ছাপৰ্ট কৰিলেহেঁতেন তেতিয়াহ'লে হি সফলতা লাভ কৰিলহেঁতেন সেইটো বুজাইছে তাৰপিছত মাষ্টটো বিভিন্ন প্ৰকাৰ আছে এইটোত লিখিছা মাষ্ট মানে বাধ্যবাধকতা আৰু মানে কৰিবই লাগিব তেনেকুৱা অৰ্থত বুজায় মাষ্ট ইউ মাষ্ট ডু ইট তুমি কামটো কৰিবই লাগিব হি মাষ্ট ৱৰ্ক হাৰ্ড হি কামটো কৰিবই লাগিব তাৰপিছত কৰ্তব্য চেন্সত ব্যৱহাৰ হয় ইউ মাষ্ট অবে ইয়ৰ পেৰেণ্টছ ইউ মাষ্ট বি ট্ৰুথফুল তুমি সত্যবাদী হ'ব লাগিব নিশ্চয়তা চিয়ৰ বুজাবলৈ দেই চিয়ৰ যে হ'বই সেইটো বুজাবলৈও মাষ্ট ইউজ হয় মানে মাষ্টটো বেছি জোৰ দি বুজায় উই মাষ্ট অল ডাই আমি সকলো সদায় মৰিম হি মাষ্ট বি মেড হি সঁচাকৈ পাগল হ'ব হি চিয়ৰ মানে পাগল হ'ব সেইটো বুজাইছে দৃঢ় সংকল্প আই মাষ্ট প্ৰিপেয়াৰ দ্য লেচন মই লেচনটো প্ৰিপেয়াৰ কৰিম এইটো লেচন হয় স্পেলিং ভুল হৈ আছে অ'টটো তেনেকে ডিউটি আৰু অব্লিগেশ্যন বুজাবলৈ অ'ট ব্যৱহাৰ কৰা হয় এইটো চোৱা উই অ'ট টু লাভ আৱাৰ কাণ্ট্ৰি আমি আমাৰ দেশক ভাল পাব লাগিব ইউ অ'ট টু গো তুমি যাবই লাগিব হি অ'ট টু ৱৰ্ক হাৰ্ড হি কষ্ট কৰিবলৈ বাধ্য ইউ অ'ট টু হেভ ডান ইট তুমি কামটো কৰিবলৈ বাধ্য তেনেকুৱা বাধ্য সেইটো অৰ্থত বুজাইছে ঠিক আছে তাৰপিছত এইখিনি আৰু
যিখিনি মডেল অক্সিলাৰি ভাৰ্ব এইখিনি মডেল অক্সিলাৰি ভাৰ্ব বুলি কোৱা হয় ওষ্ট ওট মাষ্ট শুড ক্যান এইখিনি যিখিনি দিছিলো সেইখিনি তোমালোকে লিখি লবা যিয়ে যিয়ে লিখা নাই ভালকে লিখি লবা ঠিক আছে তাৰ পিছত মই হোমৱৰ্ক কৰিবলৈ দিম কোট কোট কি বহাব লাগিব তোমালোকে বহুৱাবা fill in the blanks তেনেকুৱা ধৰণৰ দি দিম এটো দি দিম সোৱা এক্সাৰসাইজ fill up the blanks with shall should will or would as required যত যত জি বহে বহাবা shall should will বা would এইকিটা বহাব লাগে ফাৰ্স্ট ডৰটোত সেকেন্ডটোত কৈছে can could may or might বহাব লাগিব কোট কোট বহে তোমালোকে খালি ঠাই পূৰ কৰা হেতু কৰিবা হলে আৰু এটা দিম এক্সাম হেৰি 2 নম্বৰ টু সোৱা পইণ্ট আউট প্ৰিন্সিপাল ভাৰ্ব এণ্ড অক্সিলাৰি ভাৰ্ব কোনটো প্ৰিন্সিপাল ভাৰ্ব আৰু কোনটো অক্সিলাৰি ভাৰ্ব হেতু বিচাৰি উলিয়াই লিখা যত যত প্ৰিন্সিপাল ভাৰ্ব আছে হেতু বিচাৰি উলিয়াই তাত এনেকে আনসাৰটোত লিখিবা আৰু যত যত অক্সিলাৰি ভাৰ্ব পাইছা হেগিটা বিচাৰি উলিয়াই জাস্ট লিখিব লাগে তো এটো আৰু এ দুটা মই দি দিম ক্লাছৰুমত ফটো মাৰি হেখিনি হোমৱৰ্কখিনি কৰিবা আৰু আগৰখিনিটো পাতিলাই বাৰু যিখিনি মই আগতেই দিয়া বহু দিন হ'ল তো আজিলে ইয়াতে হ'ব বুজি নাপালে তোমালোকে হুদিবা এইখিনি ইমান টান নহয় এইখিনি টেন্সটো ইউজ কৰিব লাগিব ঠিক আছে